নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত আমি ইমান দিন যিখিনি পঢ়িলো আসাম পুলিচৰ এসআই এক্সামৰ কাৰণে ইমান দিন যিখিনি পঢ়িলো বা যিখিনি আমি আপোনালোকৰ লগত ডিসকাস কৰিলো সেই সমূহৰ ওপৰত নিজকে টেষ্ট কৰিবৰ কাৰণে মই 50টা কোৱেশ্চন সিলেক্ট কৰি আনিছো এই কোৱেশ্চনসমূহ বিভিন্ন কম্পিটিটিভ এক্সামত অহা কোৱেশ্চন হয় বা আহিবলগীয়া কোৱেশ্চন হয় আসাম পুলিচৰ এসআই কাৰণে বহুত সম্ভাৱনা থকা কোৱেশ্চন এই বিষয়ে মই কালি মেনশন কৰিছিলো যেহেতু এক্সামলৈ মাজত এদিন আছে অৰ্থাৎ আজি 18 তাৰিখ 19 তাৰিখৰ দিনটো মাজত আছে 20 তাৰিখে এক্সাম হ'লেই সেইকাৰণে মই আৰু নতুন ভিডিঅ' দিয়াতকে ইনফৰমেশনৰ ওপৰত ভিডিঅ' দিয়াতকে ভাবিলো এটা টেষ্ট লোৱা যাওক আপোনালোকে কিমান প্ৰিপেয়াৰ কৰিছে নিজে বা মোৰ ভিডিঅ'সমূহৰ পৰা আপোনালোকে কিমান বুজি পালে বা কিমান কথা আপোনালোকৰ মনত ৰখিল সেই সম্পৰ্কে এটা টেষ্ট ললে আপোনালোকৰ সুবিধা হ'ব বুলি ভাবিলো সো মই নিজাববীয়াকৈ 50টা কোৱেশ্চনৰ এখন মডেল পেপাৰ বনাইছো ইয়াত কোনো ধৰণৰ ৰিজনিং বা ইংলিছৰ কোৱেশ্চন এড নাই জিকেৰ দুই এটা কোৱেশ্চন এড আছে বাকি গোটেই কোৱেশ্চনখিনি আমি যিসমূহ টপিক ডিসকাস কৰিছিলো সেই টপিকসমূহৰ ৰিলেটেড কোৱেশ্চন হ'ব গোটেইখিনি কোৱেশ্চন যে মই ডিসকাস কৰাৰ কোৱেশ্চন হেতু নহয় ৰিলেটেড টপিক হ'ব ঠিক আছে যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকক শেয়াৰ কৰি দিয়ক কাৰণ মই 8 বজাৰ পৰা দিম বুলি কৈছিলো যদিও কোনোবাই হয়তো ইনফৰমেশন পোৱা নাই তেওঁলোকক শেয়াৰ কৰি দিয়ক যাতে সকলোৱে টেষ্টটো দিব পাৰে আৰু নিজে টেষ্ট কৰি চাব মই কাৰণ এক্সপ্লেইন কৰি নাযাওঁ এই কোৱেশ্চনখিনি মাত্ৰ এনসাৰটো কৈহে যাম আপোনালোকে নিজে টেষ্ট কৰি চাব নিজক তাৰ লগতে আপোনালোকে যদি আমাৰ সোশ্যাল প্লেটফৰ্মবিলাকত জয়েন হোৱা নাই জয়েন হৈ ল'ব ফেসবুকত সাৰ্চ কৰি চাব টেলিগ্ৰাম যদি ইউজ কৰে টেলিগ্ৰামত এটা চেনেল আছে আসাম কম্পিটিটিভ এক্সাম বুলি আছে তাতো জয়েন হৈ ল'ব তাত মই ভিডিঅ'বিলাকৰ লিংকবিলাক আৰু ইম্পৰ্টেণ্ট যদি কিবা পিডিএফ পাওঁ শ্বেয়াৰ কৰি থাকোঁ 1 মিনিটমান সময় মই আপোনালোকক দিছোঁ যদি কোনোবা কিবা কাম কৰি আছে তেওঁলোকে আৰামত বহি টেষ্টটো দিয়ক এই টেষ্টটো ভালকৈ দিয়াটো মই বিচাৰোঁ কাৰণ আপোনালোকে নিজকে টেষ্ট কৰিবলৈ সুবিধা এটা পাব মোক টেষ্টবিলাক বহুত বিভিন্ন ৱেবছাইটত এভেইলেবল আছে যদিও বহুত পইচা লৈ সেইবিলাকত তেনেকৈ দিয়াতকৈ মই ভাবোঁ এনেকৈ যদি আমি দিওঁ মোক টেষ্টবিলাক বা এনেকৈও যদি ফিউচাৰ কৰোঁ তেতিয়া আপোনালোকৰ সুবিধা হ'ব নেক্সট আসাম গভৰ্ণমেণ্টৰ যিবিলাক আহি থকা এক্সাম আছে বা হ'বলগীয়া এক্সামসমূহ এইসমূহৰ উপৰিও আৰু কিছুমান আছে যদিও এইখিনিত হয়তো বেছি মানুহে এপ্লাই কৰিছে মই ইয়াত পোষ্টখিনি মেনশ্যন কৰা নাই আসাম ছেক্ৰেটাৰিয়েটো কিছুমান পোষ্ট ওলাইছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ আসামতো ওলাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টতো কিছুমান পোষ্ট ওলাইছে তো কোনটোৰ কাৰণে আমি ভিডিঅ'সমূহ বনালে আপোনালোকৰ সুবিধা হ'ব সেই বিষয়ে তলত কমেণ্ট কৰিব তাৰ লগতে এপিএছচিৰ কাৰণে সুবিধা হোৱাকৈ মই ভিডিঅ'সমূহ বনামেই যেহেতু আসামৰ ওপৰত এক্সট্ৰাকৈ এখন পেপাৰ আছে আৰু প্ৰিলিমছৰ 30 to 35% মাৰ্কছ আসামৰ পৰা আহিব অৰ্থাৎ আসামৰ জেনেৰেল নলেজৰ পৰা আহিব তো সেই গোটেইখিনি ইয়াত কভাৰ কৰিবলৈ চেষ্টা কৰিম মই যাতে গোটেই টপিকসমূহ মই ইয়াত ডিসকাস কৰিব পাৰোঁ আসামৰ ৰিলেটেড হিষ্ট্ৰী পলিটি কালচাৰ এই গোটেই টপিকসমূহ যদি ডিসকাস কৰিব পাৰোঁ তেতিয়াহ'লে ভাবোঁ বহুত ষ্টুডেণ্টৰ বা বহুত এক্সপিৰিয়েঞ্চৰ সুবিধা হ'ব তো এইখিনিতো ডিসকাস কৰিমেই তাৰ লগতে এই এক্সাম গিটাৰ ভিতৰত কোনটোৰ টপিকসমূহ ডিসকাস কৰিলে আপোনালোকৰ সুবিধা হ'ব তলত কমেণ্ট কৰিব ঠিক আছে আমি টেষ্টটো আৰম্ভ কৰোঁ তেন্তে আৰামত টেষ্টটো দিব মই প্ৰতিটো কোৱেশ্চনৰ কাৰণে 30 ছেকেণ্ডমান সময় ৰাখিম 30 ছেকেণ্ডৰ পিছত মই এনসাৰটো কৈ দিম তলত কমেণ্ট কৰি যাব আপোনালোকে কিমান ফাষ্ট পাৰে আপোনালোকে কমেণ্ট কৰিব আৰু গোটেইখিনিয়ে যাতে কমেণ্ট কৰে যোনে যোনে চাই আছে সকলোৱে যাতে কমেণ্ট কৰে সকলোলৈকে এটা অনুৰোধ সকলোৱে যাতে কমেণ্ট কৰিব নিজকে টেষ্ট কৰি চাব কোৱেশ্চনৰ লেভেলটোৰ কথা মই এটা পোলত সুধিছিলোঁ আৰু সকলোৱে ক'লে যে চেলেঞ্জিং কোৱেশ্চন লাগে তো মই ইয়াত মেক্সিমাম টাফ কোৱেশ্চন এড কৰিছোঁ দুই এটা সহজ কোৱেশ্চন এড আছে বা দুই এটা মডাৰেট টাইপৰ কোৱেশ্চন এড আছে যদিও প্ৰায়খিনি কোৱেশ্চন অলপ হাৰ্ড আছে সকলোৰে কাৰণে হাৰ্ড নহ'ব পাৰে যোনে ভালকৈ পঢ়িছে তেওঁলোকৰ কাৰণেতো হাৰ্ড নহ'ব পাৰে কিন্তু আপোনালোকে যদি কোৱেশ্চনখিনি নোৱাৰে কোনোবাই বা আগতে যদি পঢ়া নাই তেতিয়াহ'লে ভয় নাখাব কাৰণ এক্সামলৈ মাত্ৰ মাজত এটা দিন বাকী আছে আৰু এতিয়া আপুনি নাৰ্ভাছ হৈ লাভ নাই এই টেষ্টটোৱে নিজক এনেই টেষ্ট কৰি চাওক যে আপুনি ইমান দিন পঢ়িলে যি তাৰ পৰানো আপুনি কিমান কি পাব পাৰে এইখনে যদি পেপাৰ আহে মই আসাম পুলিচৰ এসআই এক্সামটোৰ কাৰণে বহুত বেছি টাইম নাপালোঁ কাৰণ ৰেগুলাৰ দুই এটা ভিডিঅ' দিব পৰা হ'লে ভাল আছিলে বহুত আগৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগে এটলিষ্ট 3 মাহ টাইম লাগে তেতিয়া গোটেই টপিকসমূহ কভাৰ কৰিবলৈ ভাল হয় আমাৰ হাতত যিহেতু সময় বেছি নাছিলে সো মই গোটেই টপিকখিনি কভাৰ কৰিব নোৱাৰিলোঁ এতিয়াও যদি কোনোবা লগৰ আহিবলৈ বাকী আছে তেওঁলোকক শ্বেয়াৰ কৰক বা তেওঁলোকক ইনফৰ্ম কৰক টেষ্টটো তেওঁলোকে দিলেও সুবিধা হ'ব মই ইমানখিনি সময় যে আপোনালোকৰ লগত কথা পাতিলোঁ এনেই নহয় কাৰণ সকলোৰে কাৰণে 8 বুলি ক'লে 8টা বজাত আহি পোৱাটো বহুত ইজি নহয় সো 2-1 মিনিট সময় আমি কথা পাতিলোঁ যাতে সকলো আহি পায় আৰু ষ্টাৰ্ট হয় কাৰণ এইটো প্ৰিমিয়াৰ হয় যদি মাজত আহি পায় তেতিয়াহ'লে আধাৰ পৰাহে পাৰিব সো গোটেইখিনি একেলগে আহিলে ভাল হয় ঠিক আছে ৰেডি আমি টেষ্টটো ষ্টাৰ্ট কৰোঁ ওকে কুৱেশ্যন নম্বৰ 1 হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আসাম যদি কুৱেশ্যনটো এনেকৈ সোধে তেতিয়াহ'লে এৰিয়া ৱাইজ সোধা হ'ব সো হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আসাম কুইক কমেণ্ট কৰক
ওকে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক হুইচ অফ দ্য ফলোইং ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম কোনখন হয় যিখিনি অপচন আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ বি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ঠিক আছে এৰিয়া ওয়াইজ স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম নেক্সট কুৱেশ্যন নম্বৰ 2 কুইক কমেন্ট কৰক তলত the royal symbol of the kings of ancient Kamrupa was মই আকবাৰ পঢ়ি দিছো the royal symbol of the kings of ancient Kamrupa was tiger rhinoceros elephant নে lion correct answer to তলত কমেন্ট কৰক okay your correct answer to option number C elephant the royal symbol of the kings of ancient Kamrupa was elephant ঠিক আছে okay ready next question to যাও question number 3 who was the political guru of Mahatma Gandhiৰ political guru বুলি কাক কোৱা হয় quick তলত কমেন্ট কৰক who was the political guru of Mahatma Gandhi okay 30 second par hoy goise so question number 3 who was the political guru of Mahatma Gandhi your correct answer to option number C GK Gokhale full form to hoise Gopal Krishna Gokhale full form dio ahibo pare ba short form dio ahibo pare who was the political guru of Mahatma Gandhi GK Gokhale next ready for next question number 4 Ujala scheme aims to bring about যিখিনি অপচন দিছে তাৰ পৰা কাৰেক্ট আনসাৰটো চুজ কৰক তলত কমেন্ট কৰক উজালা স্কিম এইমছ টু ব্ৰিং এবাউট মই বা অপচনখিনি পঢ়ি দিছো অপচন নম্বৰ এ দি আছে এফিচিয়েন্ট লাইটনিং বি দি আছে ইনক্ৰিজ ইউজ অফ এলপিজি গেছেছ বাই ৰুৰেল ওমেন নেক্সট অপচন নম্বৰ সি দি আছে ওমেন এম্পাৱাৰমেণ্ট এণ্ড লাষ্ট অপচনটো দি আছে অপচন নম্বৰ ডি ৰিডাকশ্যন ইন চাইল্ড ড্ৰপ আউটছ ফ্ৰম প্ৰাইমাৰী স্কুলছ উজালা স্কিমটোৱে তলৰ অপচনখিনিৰ ভিতৰত কোনটোক প্ৰতিনিধিত্ব কৰে ইয়াৰ যিখিনি অপচন আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ এ এফিচিয়েন্ট লাইটনিং ঠিক আছে এফিচিয়েন্ট লাইটনিং উজালা স্কিম কাৰ লগত ৰিলেটেড আছে এফিচিয়েন্ট লাইটনিং নেক্সট কুৱেশ্যন নম্বৰ 5 হু ৰট দ্য বুক ডিস্কভাৰী অফ আছাম কিতাপখনৰ লেখক কোন এবাৰ অপচনখিনি পঢ়ি দিছো অপচন নম্বৰ এ দি আছে সতীশ চন্দ্ৰ কাকতি বি দি আছে নলিনীবালা দেৱী চি দি আছে ডক্টৰ হিৰেন গোহাঁই এণ্ড ডি দি আছে অৰুণ শৰ্মা হু ৰট দ্য বুক ডিস্কভাৰী অফ আছাম ওকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ সতীশ চন্দ্ৰ কাকতি হু ৰট দ্য বুক ডিস্কভাৰী অফ আছাম সতীশ চন্দ্ৰ কাকতি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 which one of the following gas constitutes the major portion of the atmosphere বায়ুমণ্ডলৰ গেছসমূহৰ ভিতৰত সকলোতকৈ বেছি পৰিমাণে থকা গেছ কোনবিধ হয় যিখিনি অপচন দি আছে অপচন নম্বৰ এ দি আছে নাইট্ৰজেন বি দি আছে হাইড্ৰজেন চি দি আছে অক্সিজেন এণ্ড ডি দি আছে অজন কুইক কমেন্ট কৰক ওকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ এ নাইট্ৰজেন বায়ুমণ্ডলত সবতকৈ বেছিকৈ থকা গেছবিধ কি হয় নাইট্ৰজেন ঠিক আছে নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 7 পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনখন জিলাত পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা পবিতৰা অভয়াৰণ্য আছে কুইক কমেন্ট কৰক কুৱেশ্যন নম্বৰ 7 পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম যিখিনি অপচন দি আছে অপচন নম্বৰ এ দৰং বি দি আছে নগাঁও চি দি আছে মৰিগাঁও ডি দি আছে কামৰূপ কি হ'ব কাৰেক্ট এনসাৰটো কমেন্ট কৰক ওকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি মৰিগাঁও পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে মৰিগাঁৱত ঠিক আছে নেক্সট 8 নম্বৰ কুৱেশ্যন কুইক ত্ৰিপিটকাছ আৰ সেক্ৰেট বুকছ অফ ত্ৰিপিটকাবিলাক কাৰ কিতাপ হয় কাৰ ধৰ্মগ্ৰন্থ হয় অপচন এ দি আছে বুদ্ধিষ্ট বি দি আছে হিন্দুছ চি দি আছে জৈনছ এণ্ড ডি দি আছে নন অফ দ্য এবভ
Tripitakas are sacred books of Tripitaka কাৰ ধৰ্মগ্ৰন্থ বা কোনটো ধৰ্মৰ ধৰ্মগ্ৰন্থ হয় ইয়াৰ যিখিনি অপচন দি আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ এ বুদ্ধিষ্ট সকলৰ গ্ৰন্থ হয় Tripitaka ঠিক আছে Tripitaka are sacred books of এখন নহয় তিনিখন মিলি পেলাই Tripitaka হৈছে books of Buddhist ঠিক আছে নেক্সট 9 নম্বৰ কোৱেশ্চন Sarathi scheme introduced in Assam aims to Magoba পঢ়িছো question number 9 Sarathi scheme introduced in Assam aims to option D আছে promote startups in the state B আছে promote use of ICT in schools next D আছে option number C improve women safety in the state and D option D আছে reduce MMR in the state one clear কৰি দিছো quick comment কৰক question number 9 Sarathi scheme introduced in Assam aims to okay ইয়াৰ যিখিনি option আছে তাৰ ভিতৰত কাৰেক্ট হ'ব option number A promote startups in the state Sarathi scheme তোৰ main aim to কি হয় promote startups in the state মই ইয়াৰ বিষয়ে অকমান কৈ দিছো কাৰণ এটো কাৰেন্ট এফেয়াৰ্স হয় the major objective of Sarathi scheme is to remove the hurdle of funds for the small startups in Assam okay basically discuss নকৰো কাৰণ কোৱেশ্চনো আছে বহুত question number 10 goods and services tax যাক sort of GST বুলি কোৱা হয় has replaced which one of the following taxes goods and service tax এ কোনটো কৰক কোন ধৰণৰ কৰক ৰিপ্লেস কৰিলে যিখিনি অপচন দি আছে মই এবাৰ পঢ়ি দিছো ইনকাম টেক্স কৰ্পোৰেট টেক্স সি দি আছে ক্যাপিটাল গেইনছ টেক্স এণ্ড ডি অপচন দি আছে ভ্যালু এডেড টেক্স গুডস এণ্ড সাৰ্ভিসেস টেক্স যাক sort of GST বুলি কোৱা হয় has replaced which one of the following taxes ইয়াৰ correct answer হ'ব option number D value added tax value added tax হৈছে সাধাৰণতে যিবিলাক দ্ৰব্য সামগ্ৰীত লগাই থোৱা হয় সেই কৰবিলাকক কোৱা হয় value added tax ইয়াৰ বিষয়ে আমি কেতিয়াবা ডিসকাস কৰিম ঠিক আছে নেক্সট কোৱেশ্চন টু চাওঁ কোৱেশ্চন নম্বৰ 11 কুইক কমেন্ট কৰক which one of the following was the port city of the Indus Valley civilization অকমান ক্লিয়াৰ কৰি দিছো which one of the following was the port city of the Indus Valley civilization comment কৰক তলত অপচন যিখিনি দি আছে অপচন নম্বৰ A দি আছে হৰপ্পা B দি আছে কালিবাগান C দি আছে লোথাল and D অপচন দি আছে মহেঞ্জোদাৰো okay your correct answer to option number C Lothal is the port city of the Indus Valley civilization ঠিক আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 12 কৌটিল্যস অৰ্থশাস্ত্ৰ ডিলস উইথ কৌটিল্যৰ অৰ্থশাস্ত্ৰ কিহৰ লগত ৰিলেচন আছে কৌটিল্যৰ আনটা নাম চাণক্য বা সৰুকালৰ নামটো হৈছে জন্মৰ নামটো হৈছে বিষ্ণুগুপ্ত কৌটিল্যৰ অৰ্থশাস্ত্ৰই কিহৰ লগত ডিল কৰে অপচন যিখিনি দি আছে A পলিটিক্যাল এফেয়াৰ্স B ইকোনমিক এফেয়াৰ্স C ট্ৰেড প্ৰবলেমছ এণ্ড D নন অফ দ্য এবভ সকলোৱে যাতে কমেন্ট কৰে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ A পলিটিক্যাল এফেয়াৰ্স কৌটিল্যস অৰ্থশাস্ত্ৰ ডিলস উইথ পলিটিক্যাল এফেয়াৰ্স ঠিক আছে নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 13 which one of the following is lender of the last resort which one of the following is lender of the last resort শেষ পৰ্যায়ৰ ঋণদাতা বুলি কাক কোৱা হয় যিখিনি অপচন দি আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া C দি আছে RBI and D দি আছে SBI which one of the following is lender of the last resort এটো একচুয়ালি ইন্ডিয়াৰ কথা খুদিছে কাৰণ ইয়াত দুটা অপচন মই এটো অকমান কৈ দিও দুটা অপচন আছে ইয়াত সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ভাৰতৰ কেন্দ্ৰীয় বেংক আৰু নেক্সট অপচনটো দি আছে RBI এই দুটাৰ মাজত কনফিউজ নহব ভাৰতৰ কথা খুদিছে সো ইয়াত RBI হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ C RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ দ্য লেন্ডাৰ অফ দ্য লাষ্ট ৰিসৰ্ট অৰ্থাৎ শেষ পৰ্যায়ৰ ঋণদাতা বুলি কাক কোৱা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইনে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এখিনি ফাংচনছ হয় লেন্ডাৰ অফ দ্য লাষ্ট ৰিসৰ্ট ফাংচনছ হ'ব বা বেংকাৰ অফ দ্য বেংক ফাংচনছ হ'ব বাট আপোনাক এনেকুৱা যদি কোৱেশ্চন খুদে এটো যদি হোহে তেতিয়া হলে RBI লিখিব ঠিক আছে RBI হ'ব ইয়াৰ ৰাইট আনসাৰটো RBI কেতিয়া এস্টাবলিশ হৈছিল RBI এস্টাবলিশ হলে 1935 ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এস্টাবলিশ হৈছিল আৰু অসমত প্ৰথম যি জয়মতী আছিল প্ৰথম অসমীয়া কথাছবি এখন ৰিলিজ হৈছিল ঠিক আছে অকমান ডিসকাস কৰি দিলো নেক্সট কোৱেশ্চন নম্বৰ 14 হাউ মেনি লোকসভা কনস্টিটুৱেন্সিজ আৰ देयर ইন আসাম অসমত লোকসভাৰ আসন কেইখন আছে কুইক তলত কমেন্ট কৰক যিমান সোনকালে পাৰে হাউ মেনি লোকসভা কনস্টিটুৱেন্সিজ আৰ देयर ইন আসাম
অপশ্যন দি আছে 350, বি দি আছে 14, চি দি আছে 12, ডি দি আছে 126 লোকসভাৰ আসন কেইখন আছে কাৰেক্ট এনসাৰটো অপশ্যন নম্বৰ বি 14 লোকসভাৰ আসন কেইখন আছে 14 ঠিক আছে মনত ৰাখিব 14খন আসন আছে লোকসভাত নেক্সট 15 নম্বৰ কোৱেশ্চনটো where was বুদ্ধ born বুদ্ধদেৱৰ ক'ত জন্ম হৈছিল কুইক কমেন্ট কৰক তলত কমেন্ট নকৰাকে নাথাকিব কমেন্ট কৰিলে আপোনালোকে নিজক টেষ্ট কৰা হয় ইনি চাই থকাতকে কমেন্ট কৰিলে বেছি এক্টিভ হ'ব সো মই এনেকৈ ভিডিওটো দিছো নেক্সট কোৱেশ্চন নম্বৰ 15 where was বুদ্ধ born কুইক কমেন্ট কৰক কাৰণ ইবিলাকত আপুনি টাইম বেছি লগালে নহব ৰিজনিংও থাকিব যিহেতু where was বুদ্ধ born বুদ্ধদেৱৰ ক'ত জন্ম হৈছিল যিখিনি অপচন আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ ডি লুম্বিনী বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল লুম্বিনী মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 16 The Muamuriya rebellion started from the year Muamuriya বিদ্ৰোহ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল কুইক যিমান সোনকালে পাৰে সিমান সোনকালে আনসাৰ কৰক এ বি সি ডি লিখি দিলে হ'ল কাৰণ মই ইয়াত কৈ গৈছো 16a 16b এনেকৈ লিখিব পাৰে The Muamuriya rebellion started from the year কেতিয়াৰ পৰা মুয়ামুৰিয়া বিদ্ৰোহ আৰম্ভ হৈছিল ওকে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি 1769 1769 চনত 1769ত মুয়ামুৰিয়া ৰেবেলিয়ন হৈছিল বা মুয়ামুৰিয়া বিদ্ৰোহ হৈছিল ষ্টাৰ্ট হৈছিল ঠিক আছে 1769 মনত ৰাখিব 1769 মুয়ামুৰিয়া ৰেবেলিয়ন নেক্সট কোৱেশ্চন নম্বৰ 17 The Umananda temple was built by উমানন্দ যেটো মন্দিৰ আছে সেই মন্দিৰটো কোনে খজা আকবা কৰিছো মই দা উমানন্দ টেম্পল was built by কুইক এনসাৰটো কমেন্ট কৰক অপচন দি আছে এ পুৰন্দৰ সিংহ বি দি আছে ৰুদ্ৰ সিংহ সি দি আছে গদাধৰ সিংহ ডি দি আছে নন অফ দা এবভ এই কোৱেশ্চন আমি ডিসকাস কৰিছো কুইক কমেন্ট কৰক দা উমানন্দ টেম্পল was built by কারেক্ট আনসারটো অপশন নম্বৰ সি গদাধৰ সিংহ উমানন্দ টেম্পলটো কোনে খজোৱা আছিল গদাধৰ সিংহই ঠিক আছে তেওঁৰ শাসনকালত উমানন্দ টেম্পলটো খজাইছিল নেক্সট কোৱেশ্চন নম্বৰ 18 বড়ো সাহিত্য সভা was founded in the year 1952 বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল 1952 who was its first president প্ৰথমজন সভাপতি কোন আছিল ওকে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন কমেন্ট কৰক তলত মই আকবা কৰিছো বড়ো সাহিত্য সভা was founded in the year 1952 who was its first president প্ৰথমজন সভাপতি কোন আছিল একিনটা আৰু এটা কথা কৈ থৈ যাও এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কিয় হয় কাৰণ অসমীয়া আৰু বড়োৱে দুইটা ল্যাঙ্গুৱেজে একেলগে ভাৰতৰ সাংবিধানিক যিটা 22টা ল্যাঙ্গুৱেজ আছে তাত একেলগে ঠাই পাইছিল বড়ো আৰু অসমীয়া ঠিক আছে সো এই কোৱেশ্চনটো আহিব পাৰে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল 1952 প্ৰেসিডেন্ট কোন আছিল ফাৰ্স্ট ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি জয়ভদ্ৰ হাগজেৰ অকমান প্ৰনাউন্সিয়েচনটো হয়তো বেলেগ কি হ'ব পাৰে বাট মনত ৰাখিব জয়ভদ্ৰ হাগজেৰ এই ভদ্ৰটো থাকিলে হ'ল আৰু বাকিখিনিটো মিলিয়ে যাব অপচনত ইমান টাফকে নিদি বড়ো সাহিত্য সভাৰ সভাপতি কোন আছিল প্ৰথম সভাপতি জয়ভদ্ৰ হাগজেৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 19 নেশনাল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি প্ৰগ্ৰাম started in কমেন্ট কৰক কুইক National Rural Employment Guarantee Program started in কিমান চনত স্টার্ট হৈছিল ইয়াত অকমান অপশনখিনি টাফকে আছে ইয়াৰ কাৰেক্ট আনসাৰটো অপশন নম্বৰ ডি 2006 এটো একেলগে আছে দেখি ইয়াৰ পৰা এটা চুজ কৰি দিলে আপোনালোকৰ এটা 0.5 গুছি গল হেতেন চাওক অপশন নম্বৰ ডি টু কাৰেক্ট 2016 মহাত্মা গান্ধী এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট 2005 ত এক্ট হৈছিল অৰ্থাৎ এই বিষয়ে উত্থাপন হৈছিল আৰু কেতিয়া হৈছিল লঞ্চ কেতিয়া হৈছিল 2006 ত 2006 চনত মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট লঞ্চ হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 20 কিং সুহুংমং was also called দিহিঙীয়া ৰজা because সুহুংমংক দিহিঙীয়া ৰজা বুলি কোৱা হয় কিহৰ কাৰণে কুইক কমেন্ট কৰক এটো অকমান টাইম বেছিকৈ দি দিছো বাৰু কাৰণ ইয়াত অপচনখিনি সব দীঘলকৈ দি আছে King Suhungmung was also called as দিহিঙীয়া ৰজা আমি এই বিষয়ে ডিসকাস কৰি আছো সুহুংমুংক দিহিঙীয়া ৰজা বুলি কোৱা হয় কিহৰ কাৰণে কোৱা হয়
Okay, your correct answer to option number C. He shifted Ahom capital to Bokota near the bank of Dihing River. Dihing River কাষত থকা বকটালে তেওঁৰ কেপিটেল শিফট কৰি নিছিলে, তেওঁৰ ৰাজধানী শিফট কৰি নিছিলে কোনে? সুহুংমুঙে। সেইকাৰণে তেওঁ কি ৰজা বুলি জনা যায়? দিহিঙীয়া ৰজা বুলি জনা যায়। সুহুংমুঙৰ আনটা নাম কি? দিহিঙীয়া ৰজা। মনত ৰাখিব। এনেকেও সুধিব পাৰে দিহিঙীয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? সুহুংমুং। সুহুংমুং দিহিঙীয়া ৰজা কিহৰ কাৰণে? কাৰণ তেওঁ ৰাজধানী বকটালে শিফট কৰি নিছিল। ঠিক আছে, আৰু দিহিং নদীৰ পাৰত আছে বকটাখন সেইকাৰণে। নেক্সট কুৱেশ্যন নম্বৰ 21, কুইক এনচাৰ তলত কমেণ্ট কৰক। লো হো লাহাই is a ceremonial song of which of the following community? Lo ho lahai is a ceremonial song of which of the following community? তলত থকা কোনটো কমিউনিটি হয় এই গানটো? ক্লিয়াৰ কৰি দিছো, কুইক কমেণ্ট কৰক। চুটিয়া কমিউনিটি, টিৱা কমিউনিটি, টি ট্ৰাইব কমিউনিটি নে নন অফ দিছ? কি হ'ব? Lo ho lahai is a ceremonial song of option number B to correct hobo Tiwa community. Tiwa community hoy ei ganto mone rakhibo lo ho lahai kar hoy Tiwa community. Thik ase. Next question number 22. Indus people were first to produce cotton in the world. Prithibir bhitor ji Indus Valley civilization er manukhini asile he manukhini prothom bar karone cotton production korisile ba kopa utpadon korisile. শুদ্ধ নে ভুল তলত কমেন্ট কৰক, নে অপশন সি টু কারেক্ট হ'ব নে ডি টু কারেক্ট হ'ব? ফলস, ট্ৰু, ডোন্ট হ্যাভ এনাফ এভিডেন্স টু কমেন্ট এন্ড লাস্ট অপশনটো দি আছে ডে ওয়ার দা সেকেন্ড। এনেকুৱা কোৱেশ্যনখিনি বেছিকৈ টাইম লগালে আপোনালোকৰ পিছত ৰিজনিং বা অন্য কাৰণে টাইম নোহোৱা হৈ যাব। সো যিমান পাৰে ফাৰ্ষ্ট কোৱেশ্যনখিনি কৰিবলৈ চাব এইখিনি। ইন্ডাছ পিপল ওয়ার ফার্স্ট টু প্ৰডিউস কটন ইন দ্য ওয়ার্ল্ড। ওকে, ইয়াৰ কারেক্ট এনসাৰটো হ'ব অপশন নম্বৰ বি, ট্ৰু। অৰ্থাৎ ৰাইট যে পৃথিৱীৰ ভিতৰত ইন্ডাছ পিপুলে অৰ্থাৎ ইন্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিখিনি মানুহ আছিলে সেইখিনিয়ে প্ৰথমবাৰ কাৰণে কটন প্ৰডাকশ্যন কৰিছিলে। ফাৰ্ষ্ট প্ৰডিউচাৰ অফ কটন ইন্ডাছ পিপুলছ, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 23, হুইচ ওৱান অফ দ্য ফলোয়িং বেদাছ ইজ ইম্পৰ্টেণ্ট টু ইণ্ডিয়ান মিউজিক? টু ইণ্ডিয়ান হ'ব লাগিছিলে, ইণ্ডিয়ান মিউজিক। মই আকবাৰ কৈ দিছোঁ, হুইচ ওৱান অফ দ্য ফলোয়িং বেদাছ ইজ ইম্পৰ্টেণ্ট টু ইণ্ডিয়ান মিউজিক? ঋগ বেদা, সাম বেদা, যজুৰ বেদা, অথৰ্ব বেদা। কি হ'ব কাৰেক্ট? হুইচ অফ দ্য ফলোয়িং বেদাছ ইজ ইম্পৰ্টেণ্ট টু ইণ্ডিয়ান মিউজিক? এই বিষয়ে আমি ডিছকাছ কৰি আছোঁ। ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ বি, সাম বেদা। সাম বেদাটো কিহৰ লগত ৰিলেশ্যন আছিলে? মিউজিকৰ লগত। ঠিক আছে, সাম বেদা ইজ ৰিলেটেড টু মিউজিক, মনত ৰাখিব। So your correct answer to option number B, Samveda. Next question number 24. Who was the chief guest of Republic Day 2020 celebration? Current affairs hoy to ahibo pare. Republic Day chief guest hisabe kun ahisile? Current affairs question duta tinta holo thakiboi. Option di ase President of South Africa, President of Brazil, Prime Minister of Japan, Prime Minister of Israel. এনেকুৱা যদি কিবা কুৱেশ্যন নাজানে তেতিয়াহ'লে স্কিপ কৰিব এক্সামত। 2020 চনৰ যি ৰিপাব্লিক ডে আছিলে তাত চিফ গেষ্ট হিচাপে কোন আহিছিলে? অপশ্যনটো বি টু কাৰেক্ট হ'ব, প্ৰেচিডেণ্ট অফ ব্ৰাজিল। কোন আহিছিলে? প্ৰেচিডেণ্ট অফ ব্ৰাজিল, মনত ৰাখিব। নেক্সট 25 নম্বৰ কুৱেশ্যন। দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ আছাম, অৰ্থাৎ নৰ্থ ইষ্টৰ ভিতৰতে এখন ফাৰ্ষ্ট আছিলে, অৰুণোদয়, ৱাজ পাব্লিছড ইন দ্য ইয়েৰ। অসমৰ প্ৰথম নিউজ পেপাৰ অৰুণোদয় কেতিয়া পাব্লিছ হৈছিলে? ইয়াৰ বিষয়ে আমি ডিছকাছ কৰি আহিছোঁ। কুইক কমেণ্ট কৰক। The first newspaper of Assam, Northeast also, Orunodoy, was published in the year. Your correct answer to option number A, 1846. Orunodoy কিমান চনত প্ৰকাশ পাইছিলে? 1846, মনত ৰাখিব। 1846ত অৰুণোদয় প্ৰকাশ পাইছিলে আৰু এইখন আছিল প্ৰথম অসমৰ বাতৰি কাকত। নেক্সট কুৱেশ্যন নম্বৰ 26. Where was the 13th South Asian Games held? 13 নম্বৰ South Asian Games ক'ত অনুষ্ঠিত হৈছিলে? কুইক কমেণ্ট কৰক। আহিব পাৰে 2019ত হৈ গৈছিলে। Where was the 13th South Asian Games held? ক'ত হৈছিলে? অপশ্যন এ দি আছে কাঠমাণ্ডু, নেপালত আছে ঢাকা, কলম্বো, পুনে। Where was the 13th South Asian Games held? ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ এ, কাঠমাণ্ডু। ক'ত অনুষ্ঠিত হৈছিলে 13th South Asian Games? কাঠমাণ্ডুত।
ঠিক আছে নেক্সট question number 27 name the first Indian national park declared as World Heritage Site by UNESCO in 1985 1985 UNESCO এ ঘোষণা কৰা World Heritage Site ৰ ভিতৰত এখন ন্যাশনাল পাৰ্ক ইনক্লুড হৈছিল সেইখনৰ নাম কি সেইখন আছিল ফাৰ্স্ট ইণ্ডিয়ান ন্যাশনাল পাৰ্ক আপোনাক জেনাৰেল কে কোৱেশ্চনটো দিলেতো আপুনি গম পাই যায় যে UNESCO এ অসমৰ কোনখন ন্যাশনাল পাৰ্কক World Heritage Site ত ইনক্লুড কৰিছিল কাজিৰঙা ন্যাশনাল পাৰ্ক বুলি কৈ থাকিব বাট এটো হৈছে নেম দ্য ফাৰ্স্ট ইণ্ডিয়ান ন্যাশনাল পাৰ্ক ডিক্লেয়াৰ্ড এজ World Heritage Site by UNESCO in 1985 is কাজিৰঙা ন্যাশনাল পাৰ্ক ওকে কাজিৰঙা ন্যাশনাল পাৰ্ক হৈছে ভাৰতৰ ভিতৰত প্ৰথম এখন ৰাষ্ট্ৰীয় উদ্যান যিখন UNESCO এ World Heritage Site হিচাপে ঘোষণা কৰিছিল বা বিশ্ব ঐতিহ্য ঠাই হিচাপে ঘোষণা কৰিছিল 1985 ত উল্টাকে পুল্টাকে কোৱেশ্চন খুদিব পাৰি ইয়াৰ পৰা দেই মনত ৰাখিব ঠিক আছে কোৱেশ্চনটো ক্লিয়াৰ হ'ল নেক্সট question number 28 Kushal Kaur was hanged on the charge of Kushal Kaur was hanged on the charge of Kushal Kaur কিহৰ কাৰণে ফাঁসি দিয়া হৈছিল কুইক কমেন্ট কৰক যেটো আপুনি কাৰেক্ট বুলি ভাবে কমেন্ট কৰক ইয়া নেগেটিভ মাৰ্কিং নাই যেহেতু নিজকে টেষ্ট কৰক Kushal Kaur was hanged on the charge of Okay, your correct answer to option number C conspiracy and train derailment near Surupathar Gulaghat মনত ৰাখিব option number C to correct হ'ব conspiracy and train derailment অৰ্থাৎ তেওঁলোকে ট্ৰেইন বগৰাইছিল না মিলি পেলাই তো ট্ৰেইন derailment near Surupathar Gulaghat কুশল কোঁৱৰক সেইকাৰণে ফাঁসি দিয়া হৈছিল নেক্সট question number 29 who was written the famous work Historica বুকখন কোনে লিখা Who has written the famous work Historica? Okay, your correct answer to option number C, Herodotus. Kune likha asile Historica khon? Option number C to correct hobo Herodotus. Herodotus ok father of history buli koa hoy. Mone rakhibo. Who is the father of history buli ketiba khodibo pare? Kun hobo Herodotus. Teo আৰম্ভ কৰিছিল হিষ্ট্ৰী লিখা প্ৰসেসটো Who has written the famous work Historica কোন হ'ব Herodotus তেও father of history বুলিও জনা যায় তেও কালেক্ট কৰিবলৈ আৰম্ভ কৰিছিল নেক্সট question number 30 Who designed the meteor structure of the pike system pike প্ৰথাটো কোনে ডিজাইন কৰিছিল যিখিনি অপচন দি আছে ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ তনখাম বৰগোহাঁই নে লাষ্ট অপচন দি আছে মুমাই তামুলী বৰবৰুৱা Who designed the meteor structure of the pike system? Quick comment korok. Situ apuni correct hobo boli hobe. Your correct answer to option number D, Mumai Tamuli Borborua. Kune e pike system to ba pike protha to kune design korisile? Kune khaji uliasile enake enake koribo lagibo boli. Your correct answer to option number D, Mumai Tamuli Borborua. Next question number 31. Madam Mefi festival is a festival of which the communities in northeastern India. Northeast India বা উত্তৰ পূৰ্বাঞ্চলৰ কোনটো কমিউনিটি বা কোন সম্প্ৰদায় Madam Mefi পালন কৰে মই এবাৰ ক্লিয়াৰ কৰি দিছো যেটো আনসাৰ ৰাইট হ'ব বুলি ভাবে আপোনালোকে কমেন্ট কৰক কুইক Madam Mefi festival is a festival of which the communities in northeastern India. Okay, your correct answer to option number D, Tai Ahom. Madam Mefi kune palon kore? Tai Ahom. Mono rakhibo. Tai Ahom Madam Mefi palon kore. Next question number 32. Pali texts are associated with. Pali texts are associated with. Option D ase Hinduism, Buddhism, Islam, Jews. Ki hobo? Pali texts are associated with. Okay, question number 32, correct answer to option number B, Buddhism. Pali texts are associated with Buddhism. Next question number 33. How many wildlife sanctuaries are there in Assam? Ahomot kiman khon wildlife sanctuary ase? Comment korok quick. How many wildlife sanctuaries are there in Assam? Ahomot kiman khon
ওয়াইল্ড লাইফ সেঞ্চুৰী আছে অপশন দিছে 15 16 17 18 কি হ'ব ৰাইট আনসাৰ হাউ মেনি ওয়াইল্ড লাইফ সেঞ্চুৰীজ আৰ দেয়াৰ ইন আসাম ইয়াৰ কাৰেক্ট আনসাৰ to option number D option number D 18 how many wildlife sanctuaries are there in Assam 18 18খন wildlife sanctuary আছে ঠিক আছে মই নেক্সট এক্সামৰ কাৰণে 5টা 6টা মান টেষ্ট এনেকে লম যদি ভাল পায় আপোনালোকে এনেকে টেষ্ট লম নেক্সট যিকোনো এক্সাম আমি যদি প্ৰিপেয়াৰ কৰো 5টা 6টা মান টেষ্ট লম কাৰণ আমি এমাহ মানে সময় পালো এট লিষ্ট 3 মাহ মান যদি ডিসকাস কৰা হয় এনেকে টপিক সমূহ যিকোনো এক্সাম আপোনালোকে বহুত ভালকে দি আহিব পাৰিব সো যদি চেনেলটো ভাল পাইছে লগৰ বন্ধু বান্ধৱীবিলাকৰ সৈতেও শেয়াৰ কৰিব তাৰ লগতে আপোনালোকেও অলপ এক্টিভ হৈ থাকিব চেনেলটোত যাতে মই অলপ উৎসাহ পাওঁ সো লাহে লাহে যাতে দুই এজন মানুহ মই ইয়াত ইনক্লুড কৰিব পাৰো বেলেগ বেলেগ সাবজেক্টৰ তেতিয়া আপোনালোকৰ সুবিধা হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 33 হাউ মেনি ওয়াইল্ড লাইফ সেঞ্চুৰীজ আৰ দেয়াৰ ইন আসাম 18 এটো ফাৰ্স্ট টাইম এনেকে প্ৰসেস লৈছো কেনেকুৱা হৈছে নাজানো ঠিক আছে 34 নম্বৰ কোৱেশ্চন উইথ হুজ পাৰমিশন ডিড দা ইংলিছ সেট আপ देयर ফাৰ্স্ট ফেক্টৰী তলত কমেন্ট কৰক উইথ হুজ পাৰমিশন ডিড দা ইংলিছ সেট আপ देयर ফাৰ্স্ট ফেক্টৰী এটো ইণ্ডিয়াৰ কথা কৈছে দে ইণ্ডিয়ান হিষ্ট্ৰীত হ'ব এটো কাৰ পাৰমিশন লৈ ইংৰাজ সকলে ফাৰ্স্ট যেটো কোম্পানী আইছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে কাৰ পাৰমিশন লৈ প্লাই ফেক্টৰী ষ্টাৰ্ট কৰিছিলে কিবা কোড ষ্টাৰ্ট কৰিছিলে বুলি সুধিব পাৰে সুৰাত মনত ৰাখিব কোড সুৰাতত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এই যেটো কোৱেশ্চন আছে উইথ হুজ পাৰমিশন ডিড দা ইংলিছ সেট আপ देयर ফাৰ্স্ট ফেক্টৰী অপশন বি টু কাৰেক্ট হ'ব জাহাংগীৰ জাহাংগীৰৰ পাৰমিশন লৈ প্লাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুৰাটত ফাৰ্স্ট ফেক্টৰী এষ্টাব্লিছ কৰিছিলে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 35 হু ইজ দা ফাৰ্স্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশনাৰ ফ্ৰম আসাম অসমৰ পৰা প্ৰথমজন আৰু একমাত্ৰ চিফ ইলেকশ্যন কমিশনাৰ কোন হয় হু ইজ দা ফাৰ্স্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশনাৰ ফ্ৰম আসাম আপোনালোকে মুক টেষ্ট বিলাক কোবা কিনি দিয়াতকে এনেকে মুক টেষ্ট ললে ভাল হ'বনে তলত কমেন্ট কৰি দিব কাৰণ এনেকে মুক টেষ্ট দিলে আপোনালোকৰো ভাল হয় সব একেলগে ডিসকাস কৰি থকা টপিক বিলাক সব যেতিয়া একেলগে এক্টিভ থাকে ন ভাল লাগে এনেকে কৰি জোৰটোৰ মুক টেষ্ট বিলাক ইনি অযথাকে কিনি থকাতকে এনেকে যদি ডিসকাস কৰিলে হবে কমেন্ট কৰিব হু ইজ দা ফাৰ্স্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশনাৰ ফ্ৰম আসাম ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ হৰিশংকৰ ব্ৰহ্ম কোন হয় হৰিশংকৰ ব্ৰহ্ম ইজ দা ফাৰ্স্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশনাৰ ফ্ৰম আসাম অসমৰ পৰা একমাত্ৰ আৰু প্ৰথম আছিল তেওঁ হৰিশংকৰ ব্ৰহ্ম নেক্সট কোৱেশ্চন নম্বৰ 36 The credit of Harappa excavation goes to Harappa ji খনন কাৰ্য হৈছিল তাৰ পৰা ইন্দাস ভেলী সিভিলাইজেশনৰ গুটেইখিনি পোৱা গৈছিল ন The credit of Harappa excavation goes to গুটেইখিনি ক্ৰেডিট কাক দিয়া হয় যিখিনি অপচন দি আছে মই পঢ়ি দিছো এ ডি আৰ সাহনি বি দি আছে আৰ ডি বেনাৰ্জি সি দি আছে এন জি মুজুমদাৰ ডি দি আছে ও ষ্টেইন যদি পাৰে কোৱেশ্চন নম্বৰটো লিখি দিব 36 এ হয় বি হয় সি হয় ডি হয় লিখি দিব দা ক্ৰেডিট ফৰ হৰপ্পা এক্সকেভেশন গোজ টু ওকে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ এ ডি আৰ সাহনি ফুল ফৰ্ম কি হয় দয়াৰাম সাহনিকে গুটি ক্ৰেডিটটো দিয়া হয় হৰপ্পা এক্সকেভেশনৰ ঠিক আছে নেক্সট কোৱেশ্চন তেওঁৰ টিমে যেহেতু গৈ পেলা উদ্ধাৰ কৰিছিল সেই কাৰণে নেক্সট 37 নম্বৰ কোৱেশ্চন which of the following poem is considered as the first romantic poem in Assamese অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা কি হয় কমেন্ট কৰক যিখিনি অপচন দিছে তাৰ ভিতৰত কোনটো হ'ব কমেন্ট কৰক অপচন দিছে বনকৰি বি দি আছে লিটিকাই সি দি আছে বিন বৰাগী ডি দি আছে প্ৰতিমা which of the following poem is considered as the first romantic poem in Assamese Okay, ইয়াৰ যিখিনি অপচন আছে অপচনখিনিৰ ভিতৰত কাৰেক্টটো হ'ব অপচন নম্বৰ এ বনকৰি which of the following poem is considered as the first romantic poem in Assamese বনকৰি ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 38 what led to the end of Indus Valley civilization Indus Valley civilizationৰ সমাপ্তিৰ কাৰণে জগৰীয়া কোনটো হয় যিখিনি অপচন দি আছে তাৰ পৰা যেটো আপুনি ৰাইট বুলি ভাবে সিলেক্ট কৰক আৰু কমেন্ট কৰক what led to the end of Indus Valley civilization Indus Valley civilizationৰ সমাপ্তি কিহৰ কাৰণে হৈছিল বুলি ধৰা হয়
ওকে ইয়াৰ যিখিনি অপচন আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ ডি অল দা এবভ যিখিনি অপচন আছে এই গোটেই অপচনখিনি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সমাপ্তিৰ কাৰণে বা ধ্বংস শেষ হৈ যোৱাৰ কাৰণে ৰিজন বুলি ধৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 39 Constitution of India was adopted by Constituent Assembly on Constitution of India খন বা ভাৰতীয় সংবিধানখন Constituent Assembly কেতিয়া এডপ্ট কৰিছিলে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো বহুত বাৰ আহিছে কমেন্ট কৰক কুৱেশ্যন নম্বৰ 39 Constitution of India was adopted by Constituent Assembly on কেতিয়া যিখিনি অপচন দিছে 25th October 1948 25th October 1949 26th November 1948 and 26th November 1949 আহিয়ে থাকে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ ডি 26th November 1949 26 নৱেম্বৰ 1949 চনত কনস্টিটিউয়েন্ট এছেম্বলিয়ে আমাৰ যিখন ইণ্ডিয়ান কনস্টিটিউশন আছে সেই কনস্টিটিউশনখন বা সেই সংবিধানখন এডপ্ট কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 40 Who among the following is known as the father of the Indian Constitution ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় Who among the following is known as the father of the Indian Constitution ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় যিখিনি অপচন দি আছে বাবা সাহেব আম্বেদকাৰ বি দি আছে মহাত্মা গান্ধী সি দি আছে সৰ্দাৰ বল্লভভাই পেটেল ডি দি আছে ৰাজেন্দ্ৰ প্ৰসাদ Who among the following is known as the father of the Indian Constitution Okay ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ এ বাবা সাহেব আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি বাবা সাহেব আম্বেদকাৰক কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 41 What was the total number of members in the drafting committee of Constitution What was the number of members in the drafting committee of Constitution Constitutionৰ যি drafting committee আছিল তাত কেইজন মেম্বাৰ আছিল বহুত কমন কুৱেশ্যন হয় এখিনি আহি থাকে ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যন এখিনি ৰিপিট হৈ থাকে আকবাৰ কৰিছো মই 41 নম্বৰ কুৱেশ্যন What was the total number of members in the drafting committee of Constitution Okay ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি 7 কেজন মেম্বাৰ আছে ড্ৰাফটিং কমিটিত কেজন মেম্বাৰ আছিল 7 জন মেম্বাৰ আছিল নেক্সট কুৱেশ্যন নম্বৰ 42 What can be maximum gap between two sessions of parliament in India ভাৰতৰ পাৰ্লিয়ামেন্টত দুটা সেশনৰ মাজত কিমান দিন হাইষ্ট গেপ থাকিব পাৰে ম্যাক্সিমাম গেপ বিটুইন টু সেশনস দুটা সেশনৰ মাজত কিমান দিন গেপ থাকিব পাৰে হাইষ্ট অপচন নম্বৰ এ দি আছে 4 months বি দি আছে 5 months সি দি আছে 6 months and last option to দি আছে no rule like this okay ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি 6 months কিমান মাহৰ গেপ থাকিব পাৰে ম্যাক্সিমাম 6 মাহৰ ঠিক আছে আৰু বৰ্তমান কেটা সেশনস হৈ আছে দুটা সেশনৰ মাজত 6 মাহ ম্যাক্সিমাম গেপ থাকিব পাৰে বৰ্তমান এবছৰ 3টা সেশন হয় ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 43 Which forest is single-handedly planted by Jadav Payeng Jadav Payeng নিজ হাতেৰে গঢ়ি তোলা অৰণ্যখন বা বননিখন কি হয় কোনখন ফৰেষ্ট হয় কমেন্ট কৰক Which forest is single-handedly planted by Jadav Payeng Option A দি আছে বৰনদী ফৰেষ্ট বি দি আছে মলাই ফৰেষ্ট সি দি আছে বৰৰেল ফৰেষ্ট এণ্ড ডি দি আছে দিহিং ফৰেষ্ট আমি এই বিষয়ে ডিসকাস কৰিছিলো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি মলাই ফৰেষ্ট কোনখন যাদৱ পায়েঙে নিজে গঢ়ি তোলা হয় এখিনি ভিতৰত মলাই ফৰেষ্ট ঠিক আছে এখন নিজে গঢ়ি তোলা হয় আৰু তাৰ কাৰণে যাদৱ পায়েং বৰ্তমান বিশ্ববিখ্যাত এজন ব্যক্তি নেক্সট 44 নম্বৰ কুৱেশ্যন When does the East India Company established the first tea garden in Assam কন্ট্ৰভাৰ্সি হৈ থাকে কুৱেশ্যনটোক লৈ দুই এজনে কমেন্ট কৰিছিলে When does the East India Company established the first tea garden in Assam প্ৰথম টি গাৰ্ডেন কেতিয়া এস্টাবলিশ কৰিছিল টি গাৰ্ডেন বুলি সুধিছে টি গাৰ্ডেন কেতিয়া এস্টাবলিশ কৰিছিল 1837 1839 1840 নে 1842 কমেন্ট কৰক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ 1837 কেতিয়া টি গাৰ্ডেন এস্টাবলিশ কৰিছিল 1837 ত পুনৰ ৰাখিব 1837 ত ফাৰ্স্ট টি গাৰ্ডেন এস্টাবলিশ কৰিছিল ঠিক আছে আৰু 1839 ত কোম্পানী এস্টাবলিশ কৰিছিল প্ৰডাকশন কেতিয়াৰ পৰা গৈছিল 1840 পৰা 1840 পৰা ফাৰ্স্ট কমাৰ্শিয়াল প্ৰডাকশন হৈ গৈছিল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 45 Which Indian state or union territory
has won the Khelo India Youth Games Champions Trophy in 2020. 2020 Khelo India ক'ত হৈছিলে গুৱাহাটীত তাত সবতকৈ বেছি ট্ৰফি কোনে পালে তেৱে ওনাৰ হ'ব কোনখন ৰাজ্যই পালে হাৰিয়ানা মহাৰাষ্ট্ৰ গুজৰাট নে কৰ্ণাটকা এই বিষয়ে আমি ডিসকাস কৰিছিলো কমেন্ট কৰক which Indian state or union territory has won the Khelo India Youth Games Champions Trophy 2020 okay yeah correct answer to option number B Maharashtra কোন জিকিলে মহাৰাষ্ট্ৰ হাইষ্ট ট্ৰফি কোনে কালেক্ট কৰিব পাৰিলে মহাৰাষ্ট্ৰ ঠিক আছে নেক্সট question number 46 the player who has awarded with Arjuna award Dronacharya award Rajiv Gandhi Khel Ratna award and Padma Shri কোন হয় যিখিনি অপচন দি আছে কমেন্ট কৰক ৰাইট কি হ'ব the player who was awarded with Arjuna award Dronacharya award Rajiv Gandhi Khel Ratna award and Padma Shri is এই বিষয়ে আমি ডিসকাস কৰি আছিলো কুইক কমেন্ট কৰক এই গুটেই গিটা বটা এজন ব্যক্তিয়ে পাবলৈ সক্ষম হৈছে আৰু হেজন হৈছে অপচন নম্বৰ ডি পুল্লেলা গোপীচন্দ কোনে পাইছে পুল্লেলা গোপীচন্দ এই বিষয়ে ডাইৰেক্ট কোৱেশ্চন বহুত বাৰ আহিছে এই কোৱেশ্চনটো বহুত এক্সামত আহিছে কিন্তু এনেকে যদি সোধে যে পুল্লেলা গোপীচন্দ কোনটো খেলৰ লগত জড়িত আছিল গুটেই গিটা এৱাৰ্ড পাইছে ৰাইট কিন্তু কোনটো খেলৰ লগত তেওঁ নিজে জড়িত আছিল প্ৰথম হেতু হৈছে বেডমিন্টন ঠিক আছে এনেকেও কোৱেশ্চন আহিব পাৰে বেডমিন্টন প্লেয়াৰ আছিল আৰু বৰ্তমান তেওঁ নেশনাল কোচ ঠিক আছে তেওঁ গুটেই গিটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে কি অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড এণ্ড পদ্মশ্ৰী তো কেতিয়াবা এটো আহিব পাৰে খেলৰ ওপৰত দিয়া হাইষ্ট সন্মানটো কি হয় ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 47 which district of Assam has the highest number of tea gardens অসমৰ কোনখন জিলাত সকলোতকৈ বেছি সংখ্যক টি গাৰ্ডেন বা চাহ বাগিচা আছে বহুত কমন কোৱেশ্চন বহুত বাৰ অসমৰ গভৰ্ণমেণ্ট এক্সাম বিলাকৰ আহিছে এটো which district of Assam has the highest number of tea gardens option is Dibrugarh Dorong Sibsagar and Honipur কি হ'ব কোনখন ডিস্ট্ৰিক্টত সবতকৈ বেছি টি গাৰ্ডেন আছে Okay, your correct answer to option number A, Dibrugarh. সবতকৈ বেছি সংখ্যক চাহ বাগিচা থকা অসমৰ জিলা কোনখন হয় ডিব্ৰুগড় মনত ৰাখিব ডিব্ৰুগড় হৈছে অসমৰ সবতকৈ বেছি সংখ্যক চাহ বাগিচা থকা জিলা ঠিক আছে সেইকাৰণে তেওঁক টি সিটি অফ ইণ্ডিয়া বুলি কোৱা হয় টি সিটি অফ ইণ্ডিয়া কোন হয় ডিব্ৰুগড় নেক্সট question number 48 The Haygrip Madhav temple was built by the Haygrip Madhav মন্দিৰটো কোনে সজোৱা আছিল বৰ্মনছ আহোমছ কছাৰীছ পালাছ পাল সকলে সজোৱা নে কছাৰীয়ে সজোৱা নে আহোম সকলে সজোৱা নে বৰ্মন সকলে সজোৱা The Haygrip Madhav temple was built by the কোন হ'ব ৰাইট এনসাৰটো কমেন্ট কৰক ইয়াৰ কাৰেক্ট এনসাৰটো অপচন নম্বৰ ডি পালাছ পাল সকলে সজাইছিল অৰ্থাৎ পাল সকলে যেতিয়া ৰাজত্ব কৰিছিল অসমত তেতিয়া সজোৱা আছিল হয়গ্ৰীব মাধৱ মন্দিৰটো ঠিক আছে ব্ৰহ্মপালা আছিল পাল সকলৰ প্ৰতিষ্ঠাপক কামৰূপত আৰু আপোনাক যদি ভাৰতত হয় তেতিয়া হলে কোন হ'ব গোপালা মনত ৰাখিব হয়গ্ৰীব মাধৱ মন্দিৰটো কোনে সজোৱা হয় পাল সকলে সজোৱা ঠিক আছে নেক্সট 49 নম্বৰ কোৱেশ্চন which among the following is called Magna Carta of English Education Magna Carta বুলি কাক কোৱা হয় অপচন যিখিনি দি আছে কুইক কমেন্ট কৰক এটো জিকে আহিব পাৰে বা এটো হিষ্ট্ৰীটো পৰিব ইণ্ডিয়ান হিষ্ট্ৰীটো পৰিব কাক কোৱা হয় মেগনা কাৰ্টা বুলি যিখিনি অপচন দি আছে কমেন্ট কৰক যিটো ৰাইট হয় which among the following is called Magna Carta of English Education ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি উচ ডেছপাছ ঠিক আছে উচ ডেছপাছক কি বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 50 লাষ্ট কোৱেশ্চন 50 নম্বৰ কোৱেশ্চন আহি পাই গলো আমি The first British presidency in India was established at কোট ব্ৰিটিছে প্ৰথম আহি তেওঁলোকৰ কোম্পানী এষ্টাব্লিশ কৰিছিল মই এই বিষয়ে আগতে ডিসকাস কৰি আহিছিলো কোৱেশ্চন নম্বৰ 50 The first British presidency in India was established at কমেন্ট কৰক লাষ্ট কোৱেশ্চন যিহেতু যি সকলে কমেন্ট কৰা নাই ইনি চাই আছিল কোনটো কাৰেক্ট মনত ভাবি তেওঁলোকেও কমেন্ট কৰক The first British presidency in India was established at কোট ব্ৰিটিছ সকলে প্ৰথম আহি পেলাই ভাৰতৰ কোন জায়গাত তেওঁলোকৰ কোম্পানী এষ্টাব্লিশ কৰিছিল এই বিষয়ে আমি আগত ডিসকাস কৰি আহিছিলো ৰজাজন আছিল জাহাংগীৰ কিন্তু জায়গাটো কোত আছিল জাহাংগীৰে পাৰমিশন দিছিল ওকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ সুৰাত ঠিক আছে আজি আমি 50টা কোৱেশ্চনৰ এটা টেষ্ট ললো ইমান দিন আমি যিখিনি ডিসকাস কৰি আছিল আপোনালোকৰ লগত
তাৰ পৰা 50টা কুৱেশ্যন মই বাছি উলিয়ালোঁ 2টা কুৱেশ্যন বেলেগৰ পৰা মই এড কৰিছোঁ কাৰণ এনেকৈ আপোনালোকৰ অলপ নিজেও কি পঢ়িছে নিজক টেষ্ট কৰিব পাৰিব সকলোলৈকে আগন্তুক পৰীক্ষাৰ শুভেচ্ছা জনালোঁ 20 তাৰিখে যি পৰীক্ষা হ'ব তাৰ শুভেচ্ছা জনালোঁ সকলোৱে ভালকৈ পৰীক্ষা দিব মোৰ বেষ্ট উইচেছ সকলোৰে ওচৰত আছে সকলোৱে ভাল ৰিজাল্ট এটা কৰিলে ময়ো বহুত সুখী হ'ম কাৰণ চেনেলটো মই নতুনকৈ খুলিছিলোঁ বহুত বেছি দিন হোৱা নাই আৰু আপোনালোকে যি মৰম দিছে যি মৰমেৰে আদৰি লৈছে চেনেলটো তাৰ কাৰণে ময়ো বহুত আনন্দিত ময়ো বহুত উৎসাহিত হৈছোঁ ভালকৈ কাম কৰিবৰ কাৰণে চ' সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ ভালকৈ পৰীক্ষা দিব নিগেটিভ মাৰ্কিং আছে যিটো নোৱাৰে যিটো কনফিউজন থাকে সেইটো নকৰাই ভাল 0.5 নিগেটিভ মাৰ্কিং আছে যিহেতু অৰ্থাৎ দুটা ভুল কৰিলে আপুনি পোৱাৰ পৰা এটা নম্বৰ হেৰাই যাব চ' যিটো নাজানে আপুনি সেইটো স্কিপ কৰিব সেইটো নকৰিবই প্ৰথমতে যিখিনি জানে সেইখিনি কৰি ল'ব ঠিক আছে এই ভিডিঅ'টোত মানে আমি পুনৰ লগ পাম ধন্যবাদ